অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বহলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এখন বিশাল সজাগতা সভা। শিক্ষাৰ প্ৰয়োজনীয়তা সামাজিক ব্যাধি যেনে বাল্য বিবাহ, ড্ৰাগছ, অসামাজিক কাৰ্যকলাপ বিৰুদ্ধে অনুষ্ঠিত হয় এই সভা, য'ত কেইবা শতাধিক ৰাইজৰ সন্মুখত ভাষণ প্ৰদান কৰে আমচুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইনৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তিয়ে। আনপিনে কাৰ্যকৰী সভাপতিগৰাকীয়ে সংখ্যালঘু ৰাইজক আহ্বান জনায় যে অলাগতিয়াল সামাজিক মাধ্যমৰ কথা বাৰ্তাবোৰত জড়িত হ'ব নালাগে, কাৰণ সংখ্যালঘু ৰাইজক ব্যৱহাৰ কৰি একাংশই ৰাজনৈতিক মুনাফা আদায় কৰাত উঠি পৰি লাগিছে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। অসমত আজি সংখ্যালঘু জনগণক কেন্দ্ৰিক ৰাজনীতি চলি আছে। সংখ্যালঘু জনগণই এনেধৰণৰ কিছুমান কথা যি ছ'চিয়েল মিডিয়াত চলি থাকে বা মিডিয়াত ট্ৰায়েল চলি থাকে, সেইবোৰ ক্ষেত্ৰত বেছি মূৰ মাৰিবলৈ নালাগে, কাৰণ আজি সংখ্যালঘু জনগণৰ ৰাজনৈতিকভাৱে বহু শক্তিশালী বুলি মই ভাবোঁ। সেয়েহে আজি তেওঁলোকক ব্যৱহাৰ কৰি সমগ্ৰ অসমত কোনোবাই নিজৰ গাদ্দি বচাই ৰাখিছে। তেওঁলোক ইমান ডাঙৰ ফেক্টৰ হৈ পৰিছে আৰু তেওঁলোকে সেইখিনি পজিটিভলি লৈ নিজৰ কৰ্মৰ ক্ষেত্ৰত আগুৱাই যাওক আৰু তেওঁলোকে কাৰো ওচৰত গৈ এই অনুকাংক্ষিক যোনবোৰ এইবোৰ ঘটনাবিলাক আহি থাকে, যোনবোৰ এইবোৰ ঘটনাত যাই কিনে আমি জপিয়াই পৰি কাৰণে অসমৰ পৰিৱেশটোত যোনে বিনষ্ট কৰিবলৈ বিচাৰে তাত আমি সোমাই যোৱাটো উচিত নহ'ব, কাৰণ তেতিয়া সোমাই যোৱাৰ লগে লগে তেওঁলোকৰ যি উদ্দেশ্যৰ বাবে এইবোৰ কৰি আছে সেই উদ্দেশ্যবোৰত তেওঁলোক সফল হ'ব। আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে সামাজিক ব্যাধি যিখিনি সংখ্যালঘু সমাজত সোমাই আছে সেইখিনি আমি সম্পূৰ্ণৰূপে নিক্ষেপ কৰিবলৈ লাগিব। সংখ্যালঘু জনগণক শৈক্ষিক দিশত, অৰ্থনৈতিক দিশত আগুৱাই যাব হ'লে এই বাল্য বিবাহ বা যি নিচাযুক্ত দ্ৰব্যৰ সেৱন, এনেধৰণৰ ঘটনাবোৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবলৈ লাগিব। তেতিয়াহে তেওঁলোক আগুৱাই যাব পাৰিব অৰ্থনৈতিক দিশত আৰু সামাজিকভাৱে তেওঁলোক অধিক শক্তিশালী হ'বলৈ পাৰিব আৰু ৰাজনৈতিকভাৱে তেওঁলোক অধিক সচ্ছল হ'ব পাৰিব। এইখিনি আজি আমাৰ ৰাইজৰ ওচৰত কোৱা কথা। প্ৰথমে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সাংবাদিক বন্ধুসকললৈ, আৰু মই ইয়াকে ক'ব বিচাৰিছোঁ, আমাৰ বহলপুৰ এখন বৃহত্তৰ এৰিয়া, ইয়াত আমাৰ মানুহখিনি সংখ্যালঘু মানুহ। ইয়াত আমি আজি এই সজাগতা সভা ইয়াত অনুষ্ঠিত কৰিছে আমচুৰ তৰফৰ পৰা, বহলপুৰ আমচুৰ তৰফৰ পৰা। এই সজাগতা সভাই আগন্তুক দিনত আমাৰ সমাজখনক যি বাল্য বিবাহ, শিশু শ্ৰমিক, মদ ভাঙৰ ওপৰত যি এটা আমাৰ ধাৰাবাহিকতা দিনক দিনে বৃদ্ধি পাইছে, আৰু এই সজাগতা সভাই আগন্তুক দিনত আমাৰ এই সমাজখনক এটা সুন্দৰ পৰিৱেশ দিব বুলি মই আশা ৰাখিছোঁ। আৰু এনেকুৱা সভা আগন্তুক দিনতো আমাৰ এই সংখ্যালঘু প্ৰধান এৰিয়াবিলাকত, অঞ্চলবিলাকত হ'লে ভাল হয়, আৰু তেতিয়াহ'লে সমাজখন হয়তো নিকা ভাৱমূৰ্তিৰ হ'ব আৰু সমাজখন সুন্দৰ হ'ব বুলি মই আশা ৰাখিছোঁ। মঞ্চত জোৰকে ক'ব অলপ। অধিষ্ঠিত হৈ সকলোৰে উপস্থিতিত আল্লাহ বা ভগৱান শপত খাই কওঁ যে জাতি, ধৰ্ম, বৰ্ণ বা সমাজখনৰ লগতে আমি সমগ্ৰ অসমখনত এক শৈক্ষিক বাতাবৰণ সৃষ্টি কৰিবলৈ লাগিব। আমি বিভিন্ন সময়ত কৈ আহিছোঁ যে বাল্য বিবাহে গোটেই সমাজখন কোঙা কৰি তুলিছে। আন সম্প্ৰদায়, আন জাতিৰ এজনী ছোৱালী যেতিয়া PhD কৰি থাকে, সেইখিনি সময়ত সংখ্যালঘু সম্প্ৰদায়ৰ বহু ছোৱালীয়ে নিজৰ জীয়ৰীজনক বিয়া দি হয়তো নানী আইতা হ'বলৈ বাধ্য হয়। যাতে শিক্ষাৰ ওপৰত আমি ভালকৈ জোৰ দি পঢ়া শুনা কৰি আগন্তুক দিনত ডক্টৰ, ইঞ্জিনিয়াৰ, লগতে আমি দিন শিক্ষা, লগতে দিনৰ শিক্ষাৰ ওপৰতো আমি আগবাঢ়িম। আমি গৰম লাগিব। মানপত্ৰ আচ্ছাপুৰী
পৰিচিত অতি সন্মানীয় আমাৰ কাৰ্যসূচী সভাপতি মহোদয়, সাংগঠনিক সম্পাদক আব্দুলুর রহমান ডাঙরিয়া, মঞ্চত উপস্থিত বিলাসীপুরা জিলা আমসুর সকলো বিষয়ববীয়া অত্যভাৱে সমাজৰ পৰা কেনেকৈ ড্ৰাগছ নিৰ্মূল কৰিব পাৰি এই বিষয়ে আমাৰ BTLত হোৱা সেই গোষ্ঠীগত সংঘৰ্ষ এই হওক, NRCৰ কাম কাজতেই হওক, সুপ্ৰিম কোৰ্টৰ সেই পৰা আক্ৰান্ত হৈ আমাৰ মহিলাসকলে 12-13 বছৰ বয়সত ঘৰ এৰি যাব লগাত পৰিছে। তেওঁলোকৰ হাতত এখন বাৰ্থ চাৰ্টিফিকেট আছে, তেওঁলোকৰ বিয়া বাৰুবিলাক। আমি এইখিনি ক'বলৈ ওলাইছোঁ যে আমাৰ যি সমাজ, আমাৰ যি সংখ্যালঘু অধ্যুষিত অঞ্চল, এই অঞ্চলত মদ, বাল্য বিবাহ আদিৰে আমাক গ্ৰাস কৰি লৈছে। গতিকে আমি বাল্য বিবাহ আয়োজন কৰিছে আৰু মঞ্চৰ সন্মুখত থকা এই অঞ্চলৰ মুৰব্বীয়ান সমাজ, বিভাগীয়সকল আৰু আজিৰ এই লোকৰ দুখ দৰদত তেওঁলোক যেন গৈ থিয় হয়, সংখ্যালঘু জনগণই যেনে তেওঁলোকক বিশ্বাসত ল'ব পাৰে আৰু এই বহলপুৰ অঞ্চলত সেই এক পৰিৱেশ সৃষ্টি কৰিব লাগিব। আমচুৱে নিজৰ অনুশাসন বজাই ৰাখি